আজি কম আৰু 4টা ৰাশিৰ ধনস্থান বৃদ্ধি কৰাৰ উপায়। ধনুৰাশি চেজিটেৰিয়াছ। পূব দিশটো আপোনাৰ বাবে সৌভাগ্যৰ দিশ, গতিকে পূব দিশত আপুনি পীত বস্ত্ৰ পিন্ধি বহিব আৰু এই সাইডটো এনাৰ্জাইজ কৰাৰ বাবে আপুনি ইয়েলো কালাৰ ইউজ কৰক। পাৰিলে পাৰ্টিকুলাৰ সাইডটোত আপুনি লক্ষ্মী দেৱী আৰু গণেশৰ মূৰ্তি প্ৰতিষ্ঠা কৰক। যদি আপোনাৰ মকৰ ৰাশি কেপ্ৰিকৰ্ণ, তেতিয়া দক্ষিণ পশ্চিম সাইডটো আপোনাৰ বাবে বৰ ইম্পৰ্টেণ্ট। সাউথ এণ্ড ৱেষ্ট সাইড, এই সাইডটো স্থিতিশীল কৰি ৰখাৰ বাবে ধন সা সম্পত্তি বৃদ্ধিৰ বাবে স্কাই ব্লু কালাৰ ইউজ কৰক। অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব। যদি কুম্ভ ৰাশি একুৰিয়াছ, উত্তৰ দিশটো আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব, গতিকে নৰ্থ সাইডত আপুনি ডিপ ব্লু ইউজ কৰক, ধনৰ উৎস বৃদ্ধি পাব। যদি আপোনাৰ মীন ৰাশি, তেতিয়া উত্তৰ পূব দিশ নৰ্থ ইষ্ট সাইডটো, তাৰমানে দেৱ দেৱীৰ যোনটো সাইড বুলি কোৱা হয়, সেই সাইডটো আপুনি ইয়েলো কালাৰ কৰক, নতুবা ব্লু আৰু গ্ৰীণ কালাৰ কৰক। সোনকালে শুভ ফল লাভ কৰিব পাৰিব। এই কেইটা ৰাশিৰ মই যিবোৰ কালাৰ ইউজ কৰিব দিলোঁ, সেই কালাৰ যদি ইউজ কৰে আৰু সেই নিয়মখিনি যদি মানে, অতি সোনকালে আপুনি সকলো দিশতে শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ, নমস্কাৰ।